দিয়া দিয়া দাদা এই প্ৰণামী। এই আমাৰ হোষ্টেললৈ নতুনকৈ আহিছে। তোমাৰ চেম বেষ্টৰে হয়, গতিকে আজিৰ পৰা তোমাৰ লগতে থাকিব। প্ৰণামী, তুমি ইয়াতে থাকা আৰু চিনাকি হোৱা। কিবা অসুবিধা হ'লে মোক জনাবা, ঠিক আছে? প্ৰণামী উঠা। 8:30 হ'ল, ভাত খাব হৈছে। ইমান ভাগৰ লাগি আছিলে নহয়। বস্তুবোৰ ঠিক কৰি মেলি বিছনাত পৰি গীতা যে টোপনি গুচি গ'লো, গমেই নাপালোঁ। তাকেইতো, আজি ভাগৰ লাগিবই আৰু। ব'লা। ঐ শুনা না, আজি যে আমাৰ ফিজিক্সৰ টিচাৰজন বৰ ধুনীয়া আছিল ন? সেই ইজনী কিনো কথা কৈ আছা নহয়। ঐ, সেইদিনা ফ্ৰেছাৰ্ছলৈ কেলে নগ'লি? জান, সেইদিনা যে মই পুৰা নাছিলোঁ, জাননে? তই জানইচোন মই হুলস্থুলত থাকি ইমান ভাল নাপাওঁ। আৰু এই প্ৰগ্ৰেম চগ্ৰেমবোৰ চাই মোৰ কোনো ইণ্টাৰেষ্টে নালাগে। সঁচাকে, তই যে ইমান বৰিং পাৰ্চন নহয়। মোৰ যে কেতিয়াবা চিন্তা হয়, তোৰ যে লাইফ পাৰ্টনাৰজনৰ কি যে হ'ব। সেই এজনী কি যে কথা কওঁ নহয়, মই যে কেতিয়াবা বুজিয়ে নাপাওঁ তোৰ কথাবোৰ। তই কি আজি ক্লাছ নাযাওঁ নি? ক্লাছ নাযাওঁ আজি মই ৰিলছ বনাম। ঠিক আছে দে, মই যাওঁ। ঐ, খোলা আছে, সোমাই আহ। আৰে, এজনীৰ কি হ'ল আকৌ? দৰ্জাখন খোলা আছে, সোমাই আহিব লাগে। প্ৰণামী, তই নেকি? কোনো নাইচোন। তই ইমান ভয় খাইছ যে? তই ঘপককৈ সোমাই আহিছ আকৌ, সেইকাৰণে ভয় লাগিছে। পিছত তই খিৰিকীখনৰ ওচৰত কি কৰি আছিলি? নাই, খিৰিকীখন খোলা আছিলে, এইখনে মাৰিব আহিছিলোঁ। দে বল, সোনকালে বল, দেৰি হৈছে বহুত, ভাত খাই আহোঁগে। বল।
ঐ হিয়া খুলি নেকি উঠ না বাথৰুমৰ পৰা আহোঁগৈ ইমান ৰাতিখন তোৰ বাথৰুম লাগিছে ৰ উঠিছোঁ ঐ হিয়া ইমান ৰাতিখন তই ক'ত যাৱ অঁ তইচোন উঠাই নাই তই দেখোন মোক বাথৰুম যাবলৈ লগ ধৰিছিলি মইচোন শুইয়ে আছোঁ দৰ্জাখন খোলা মাত শুনিহে মই সাৰ পালোঁ তেতিয়াহ'লে মোক কোনে মাতিছিলে এই তই সপোন দেখিছিলি চাগে একো নহয় শুই থাক যা ঐ ইমান ৰাতিপুৱা কাৰ লগত হাঁহি হাঁহি কথা পাতি আছ অঁ মা ক্লাছ যাবলৈ সময় হৈছে মই এতিয়া ৰাখিছোঁ বহুত দিনৰ মূৰত আমাৰ ঘৰত এখন বিয়া ওলাইছে জানো এইবাৰ যে মই তামাম ফূৰ্তি কৰিম তই ব'ল না মোৰ লগত মাহঁতকো লগ পাবি বহুত ভাল পাবি মাহঁতেও বহুত ভাল পাব ব'ল না তই মোৰ লগত ইমান দিন থাকিলি তই মোৰ কথা জানৱেচোন একো নহয় দে তই এবাৰ অকলে যা মই তোৰ লগত বেলেগ এদিন যাম ঐ তই কিন্তু ফটোজবোৰ দেখাবি আকৌ তাত কি পিন্ধিলি কি কৰিলি যা তোক মই একো নেদেখাওঁ তই মোৰ লগত নাযাওঁ নহয় তই কিন্তু অকণমান সোনকালে আহিবি দে নহ'লে বৰ হৈ যাম নহয় মই অকলে এইবাৰ কিন্তু মই সোনকালে অহাত নাই পুৰা এসপ্তাহ থাকিহে আহিম দে হ'ব দে ভালকে যাবি আজি দেখোন এঘণ্টাহে হৈ গ'ল কল কৰিছোঁ ফোনো অফ আজি মৰ্ণিং আহি পোৱা কথা আছিল ৰাতিয়ে হ'ল দেখোন ঐ তইতো ৰাতিপুৱা আহি পোৱা কথা আছে ইমান ৰাতি দেখোন আহি পাইছেহি যে মোৰ গাটো অলপ ভাল নাই মই শুই থাকোঁ তই ভাত খাই ল'বি হা মোক নুঠাবি ঠিক আছে হ'ব দে এই আজি কি হ'ল আকৌ এই বিয়া এটেণ্ড কৰি ভাগৰ লাগিছে চাগে মই নগ'লে কি ভাত খাম শুয়ে যাওঁ দে বাদ দে ঐ হিয়া ক'লৈ গৈছ তই সেইফালে হিয়া ঐ হিয়া ক'ত গৈ আছ তই ঐ হিয়া মুখে ফালে কেলৈ গৈ আছ ছাৰ কিবা চিন্তাৰ বিষয় আছে নেকি চিন্তা কৰিব একো নাই তাই অলপ উইক আছিলে ইনজেকশ্যন এটা দিছোঁ অলপ পাছত ভাল পাই যাব থেংক ইউ ছাৰ
প্ৰণামী, কি হৈছিল তোমাৰ? দাদা হিয়া ক'ত আছে? ওচৰৰ পুখুৰীটোত হিয়াৰ ডেড বডি পাইছে। পুলিচে পষ্টমৰ্টমৰ কাৰণে লৈ গৈছে। কি? হিয়া প্ৰণামী, এয়া আমাৰ SI ছাৰ। ঘটনাটোৰ বিষয়ে তোমাৰ লগত অলপ কথা পাতিব। আহক ছাৰ। ঘটনাটো আচলতে কি হৈছিলে তুমি মোক